এজুপি গছ মাৰ নামত এই উদ্দেশ্যৰে চৰকাৰে আজিৰে পৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পদক্ষেপ গ্ৰহণ কৰিছে। এই আন্দোলনৰ জৰিয়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰা হ'ব। অমৃত বৃক্ষ আন্দোলন 2.0 অংশ হিচাপে আজিৰে পৰা 20 আগষ্টলৈ ৰাজ্যজুৰি 3 কোটি গছপুলি ৰোপণৰ আঁচনি গ্ৰহণ কৰা হৈছে। আজি পুৱা মন্ত্ৰীসকলৰ আৱাসিক চৌহদত মাতৃৰ নামত এটি গছপুলি ৰোপণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এডাল গছ মোৰ মাৰ নামত, অৰ্থাৎ আমাৰ সকলোৱে জানো আমি জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। এজন মানুহৰ জীৱনত নিজৰ মাতৃতকৈ আন কোনো সৰ্বশ্ৰেষ্ঠ হ'ব নোৱাৰে। মায়ে মোক জন্ম দিয়াৰ পৰা লালন পালন কৰাৰ পৰা জীৱনৰ প্ৰতিটো বিন্দুতে সাহস আৰু প্ৰেৰণা যোগায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহ্বান জনাইছে যে এডাল গছপুলি মোৰ মাৰ নামত মই ৰোপণ কৰিম, যাতে সেই গছপুলিডালক মায়ে যেনেকৈ মোক লালন পালন কৰি ডাঙৰ দীঘল কৰিছে, ময়ো যাতে মোৰ মাৰ বেদনা আৰু উৎসাহ, সন্তান জন্ম দিয়াৰ বেদনা আৰু সন্তান জন্ম দিয়াৰ উৎসাহ আৰু সন্তান ডাঙৰ কৰাৰ অভিজ্ঞতা, এই গোটেইবিলাকক সমাহিত কৰি ময়ো যাতে গছপুলিডালক মাতৃৰ মৰমেৰে ডাঙৰ দীঘল কৰিব পাৰোঁ আৰু মোৰ মাৰ প্ৰতিও মই যাতে অকণমান যথোচিত মৰম আৰু সন্মান আগবঢ়াব পাৰোঁ। এইবাৰ অমৃত বৃক্ষ আন্দোলনৰ 3 কোটি গছপুলি বন বিভাগৰ নাৰ্চাৰীৰ পৰা সংগ্ৰহ কৰা হৈছে। আমাৰ ৰাজ্যত 15 আগষ্টলৈকে আমি 3 কোটি গছপুলি ৰোপণ কৰিম। এইবাৰৰ অমৃত বৃক্ষ আন্দোলনৰ এটা সফলতা হ'ল যে এই 3 কোটি গছপুলি আমাৰ বন বিভাগে নিজৰ নাৰ্চাৰীত যোৱা এটা বছৰৰ পৰিশ্ৰমৰ মাজেৰে তেওঁলোকে আমাৰ নাৰ্চাৰীতে প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিলে। জন অংশীদাৰিত্বৰ এই কাৰ্যসূচীত মাতৃৰ নামত এজুপি গছপুলি ৰোপণ কৰি সেউজ অসম নিৰ্মাণৰ পদক্ষেপত অংশ ল'বলৈ ৰাজ্যবাসীক আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংকল্প যেতিয়া মনত সদাচাৰ থাকে, মনত শুদ্ধ আকাংক্ষা থাকে, শুদ্ধ ইচ্ছা থাকে, সংকল্প সদায় সিদ্ধিত পৰিণত হয়। এই সংকল্পও যাতে সিদ্ধিত পৰিণত হয় তাৰ বাবে মই পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোকে অমৃত বৃক্ষ আন্দোলনৰ আজিৰ এই শুভ আৰম্ভণিৰ দিনটোত মই অভিনন্দন আৰু শুভকামনা যাচিছোঁ। ইফালে কোকৰাঝাৰ জিলা প্ৰশাসন আৰু BTC বন বিভাগৰ উদ্যোগত কোকৰাঝাৰৰ বডুফা কালচাৰেল কমপ্লেক্সৰ প্ৰাংগণতো বৃক্ষৰোপণ কৰা হয়। কাৰ্যসূচীত উপস্থিত থাকি বৃক্ষৰোপণ কৰে স্থানীয় বিধায়ক লৰেন্স ইছলাৰীয়ে। বড়োলেণ্ড এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত প্ৰশিক্ষণ লৈ থকা 80 গৰাকী ACS বিষয়ায়ো বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আমাৰ কোকৰাঝাৰত এইবাৰ প্ৰায় 10 লাখ গছপুলি ৰোপণ কৰা হ'ব। যোৱা বছৰ 1 কোটি আছিলে টাৰ্গেট, তাৰে কোকৰাঝাৰত 3.5 লাখ বৃক্ষৰোপণ কৰা হৈছে। এইবাৰো আমি আশা কৰিছোঁ আৰু সেইমতে জিলা প্ৰশাসনে তেওঁলোকে প্ৰায় 10 লাখ গছ ৰোপণ কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা লৈছে। গতিকে কোকৰাঝাৰতো প্ৰায় 10 লাখ গছপুলি ৰোপণ কৰাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীটো আজিৰ পৰা যিহেতু 15 আগষ্টলৈকে আছে, বিভিন্ন কাৰ্যসূচীৰ যোগেদি এইবিলাক সম্পূৰ্ণ কৰা হ'ব। বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণক মূল লক্ষ্য হিচাপে লৈ এই কাৰ্যসূচী হাতত লৈছে অসম চৰকাৰে। ইয়াৰ লক্ষ্য হৈছে বাণিজ্যিক গছপুলি ৰোপণত নাগৰিকক জড়িত কৰোৱাৰ এক গণ আন্দোলন গঢ়ি তোলা। কোকৰাঝাৰৰ পৰা কনক চন্দ্ৰ বড়োৰ সহযোগত বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।